পোনপ্ৰথমে মই আপোনালোকক নমস্কাৰ কৰিছোঁ আৰু ধন্যবাদ দিছোঁ বহুমূলীয়া সময়খিনি দিছে আপোনালোকে। আৰু আজি আমি বড়ো কছাৰী ডিমৰীয়া বড়ো কছাৰী ৰাইজে একত্ৰিত হোৱাৰ কাৰণটোৱে হ'ল আমাৰ যোৱা 2022 চনৰ আগষ্ট মাহত সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত নতুনকৈ স্থাপিত হোৱা দ্বিতীয় ষ্টাৰ চিমেণ্ট প্লাণ্টৰ শুনানি লোৱাত ৰাইজৰ উপস্থিতিত লগতে জাতীয় দল সংগঠনসমূহ বিৰোধিতা কৰা দেখা যায়। কিন্তু ৰাইজৰ কোনো ধৰণৰ মতামত অৱগত নকৰাকৈ আমি দেখিবলৈ পাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থা ডিমৰীয়া আঞ্চলিক কমিটিয়ে ব্যক্তিগতভাৱে তেখেতসকলে NOC প্ৰদান কৰে আৰু তেখেতসকলে যাৰ কাৰণে ডিমৰীয়া বড়ো কছাৰী ৰাইজ দুখ প্ৰকাশ কৰে। আমি ক্ষোভিত হৈছোঁ, ৰাইজে বড়ো কছাৰীয়ে হতাশ হৈছোঁ। আমি সমূহ বড়ো কছাৰী ৰাইজে প্ৰেছ বিবৃতিৰ জৰিয়তে জনাব বিচাৰোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা চেণ্ট্ৰেল কমিটিৰ সভাপতি শ্ৰীযুত দীপেন বড়ো ডাঙৰীয়াক জনাওঁ যে নিখিল বড়ো ছাত্ৰ সন্থাৰ ব্যক্তিগতভাৱে NOC প্ৰদান কৰাৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। লগতে ক্ষোভিত ৰাইজে জানিব পাৰিছোঁ যে ডিমৰীয়া মৌজা টপাতলি গাঁৱৰ 85 নং দাগৰ 8 বিঘা 1 লেচা মাটি শ্ৰী দিলীপ উপাধ্যায়ৰ নামত ব্যক্তিজনৰ নামত কিনা বেচা কৰিব নোৱাৰে বুলি নিখিল বড়ো ছাত্ৰ সন্থাই ডিমৰীয়া আঞ্চলিক কমিটিয়ে নিজাববীয়াকৈ পেডত ব্যৱহাৰ কৰি অভিযোগ কৰিছিল বা কৰে। উক্ত ভুক্তভোগীজনে প্ৰকাশ কৰে যে নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিক কমিটিৰ সভাপতি শ্ৰী অজিত খাকলাৰীয়ে দিলীপ প্ৰসাদ উপাধ্যায় ব্যক্তিজনৰ মানসিকভাৱে হাৰাশাস্তি কৰে, লগতে তেখেতৰ কিছু ধনৰো দাবী কৰে বুলি জনায় আমাক। গতিকে আমি বড়ো কছাৰী ৰাইজে প্ৰেছ বিবৃতিৰ জৰিয়তে জনাব বিচাৰোঁ উক্ত বিষয়টোৰ ওপৰত নিখিল বড়ো ছাত্ৰ সন্থা চেণ্ট্ৰেল কমিটিয়ে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। আমি ডিমৰীয়া বড়ো কছাৰী ৰাইজে আশা কৰিছোঁ। উক্ত বিষয়টোৰ ওপৰত আমি যিটো তেখেতসকলে NOC প্ৰদান কৰিছিল আমাৰ হাতত তথ্য আছে। মই এইটো আপোনালোকক তথ্য সহকাৰে দেখাম। এখন অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ এইখন আছে, এইখন চাব পাৰে। মই 3 মাহৰ মূৰত RTI কৰি পাইছোঁ আৰু তেখেতসকলে NOCটো প্ৰদান কৰাটো মই দেখাই আছোঁ। এইখন তেখেতসকলে অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ নামত যিটো ষ্টাৰ চিমেণ্ট 2 নম্বৰ প্লাণ্টত তেখেতসকলে এইটো NOC প্ৰদান কৰিছে। আমি ৰাইজে ক্ষোভিত হৈছোঁ কি ধৰণৰ তেখেতসকলে ছাত্ৰ সংগঠনে NOC প্ৰদান কৰিব পাৰিলে ৰাইজক অৱগত নকৰাকৈ। আৰু ছাত্ৰ সংগঠনৰ এইটোৱে কাম নেকি যে ক'ৰবাত ইণ্ডাষ্ট্ৰী হ'ব তাত NOC প্ৰদান কৰিব। আৰু তেখেতসকলে যিহেতু ৰাইজক একত্ৰিত কৰি আন্দোলনমুখীত লৈ আনি ৰ'দত বৰষুণত তিতাই তেখেতসকলে এনেকুৱা NOC প্ৰদান কৰে নেকি, যাৰ কাৰণে আমি আজি ডিমৰীয়া বড়ো কছাৰী ৰাইজে অভিজ্ঞিত হৈছোঁ। গতিকে এইটো উচিত চেণ্ট্ৰেল কমিটিয়ে তদন্ত কৰিব লাগে। আমি জনাইছোঁ। এইটো RTI যোগে আমি পাইছোঁ আৰু তেখেতৰ ওপৰত বহুত অভিযোগ আছে। আৰু তেখেতে বালি মহলতো তেখেতে তেনেকুৱা ধৰণৰ কমপ্লেইন কৰি এইবিলাক বালি মহলতো তেখেতে পেডত কমপ্লেইন কৰি তেখেতে ধন সংগ্ৰহ কৰে। এইবিলাক প্ৰমাণ তেখেতৰ ছিগনেচাৰ ষ্টাম্প এখন পেড অল বড়ো ষ্টুডেণ্ট ইউনিয়ন ডিমৰীয়া আঞ্চলিক কমিটি। আৰু লগতে এইটো যিটো দিলীপ প্ৰসাদ উপাধ্যায় নামৰ টপাতলি গাঁৱৰ যিজন বাসিন্দা তেখেতক এইটো কমপ্লেইন কৰিছিলে 9/10/2023। তেখেতক নটিচ সোণাপুৰ চাৰ্কুলৰ পৰা জাৰি কৰিছিল
5, 12, 23 আৰু এইটো 24 মানে কণ্টিনিউ তেখেতে সোণাপুৰ চাৰ্কুলৰ পৰা নটিচ জাৰি কৰাই থাকে তেখেতক হাৰাশাস্তি কৰি থাকে আৰু তেখেতক পইচাও ডিমাণ্ড কৰে আৰু লগতে তেখেতৰ আমি বড়ো কেইজনমান ব্যক্তিয়ে নেপালী ঘৰলৈকে গৈছিলোঁ যিজন মানুহে মাটি কিনা বেচা কৰিছিলে তেখেতক আমি সুধিছিলোঁ আৰু তেখেতে কৈছে আমি ট্ৰাইবেল বেল্টৰ ভিতৰত মাটি কিনা বেচা কৰিব পাৰোঁ কাৰণ তেখেতসকলৰ হাতত গ্ৰেজিং চাৰ্টিফিকেট আছে আৰু আমাক দেখাইছে গতিকে এইটোৱে অনুৰোধ যে ছাত্ৰ সংগঠনৰ এইটোৱে কাম নেকি আৰু লগতে মোক যোৱা আজি 2-3 দিনৰ ধৰি 2-3 দিনমান হ'ল মই 15 মাইলত মাটি দখল কৰা বুলি তেখেতসকলে 14টা 15টা সংগঠন যায় নিউজ নেছ আৰু নিউজ নেয়ৰ বুলি চেনেল দুটাক লগত লৈ যায় তেখেতে মানে মাটি দখল কৰা বুলি মোক অভিযোগ এটা দিছিলে মানে নিউজত ওলাইছিলে আৰু যেতিয়া মই পিছদিনাখন নিউজটো মোৰ লগৰ ল'ৰাই দিলে মই পালোঁ তেতিয়া মই লগালগ থানাত মই এখন এজাহাৰ দিলোঁ যিটো মাটিৰ লগত মোৰ কোনো সম্পৰ্ক নাই মই জড়িত নহয় আৰু সেই মাইকীজনী মই চিনিও নাপাওঁ আৰু মাটিৰটোৰ ক'ত আছে কি নাই আমি চিনিও নাপাওঁ যাৰ কাৰণে মোক মানসিক হাৰাশাস্তি বা মানসিক অত্যাচাৰ এটা কৰিছে যাৰ কাৰণে মই কেছ এটা দিছোঁ আৰু এইটো কেছটো মই আশা কৰিছোঁ পুলিচ প্ৰশাসনে উচিত তদন্ত কৰিব আৰু উচিত শাস্তি দিব যদিহে পুলিচ প্ৰশাসনে যদি বিচাৰটো লেহেমীয়া কৰে বা পুলিচে যদি উচিত তদন্ত নকৰে তেতিয়াহ'লে মই কোৰ্টলৈকে যাম বুলি তেখেতক কালি মই কৈছোঁ আৰু এইটো মই কোৰ্টলৈকে টানিম যিহেতু মোক মানসিক মেণ্টেলি মানে মোক অপদস্থ কৰা হৈছে যিটো বস্তু মই জড়িত নাই ইয়াৰ আগতো 2020 চনতো মোক তেখেতসকলে মোক তেনেকুৱা এটা হাৰাশাস্তি খুৱাইছিল 20 লাখ টকা খোৱা অভিযোগ আনিছিল য'ত নেকি সেইটো কোৰ্ট কেছ চলিছে মানহানিও হৈছে তাত কোনো তথ্য তেখেতসকলে দিব নোৱাৰিলে মোকে যদি বাৰে বাৰে তেনেকুৱা ধৰণৰ কৰি থাকে তেতিয়াহ'লে মই আইনৰ ওচৰত যাব লগা বাধ্য হ'ম এইটো মিছা কথা কাৰণ মই মানুহজনীৰ নামো নাজানো আৰু মানুহজনী মই চিনিও নাপাওঁ আৰু আমি যোনদিনাখন নিউজটো ওলাইছিল তাৰ পিছদিনাখন আমি কেইজনমান ব্যক্তিক মই লগত লৈ গৈছিলোঁ ডিমৰীয়া বড়ো কছাৰীৰ কেইজনমান মই গণ্যমান্য ব্যক্তিক লৈ গৈছিলোঁ আৰু লৈ যাই আমি তেখেতক সুধিছিলোঁ যে সপোন বড়োক আপুনি চিনি পায় নেকি তেখেতে প্ৰথমতে হতভম্ব হৈছিল তাৰপিছত ঘৰৰ পৰা মোবাইলটো খুলি মোবাইলত চাই মোক এইজনে সপোন বড়ো বুলি কৈছিল তাৰপিছত মই তেখেতক সুধিছিলোঁ মই কেতিয়া মাটি দখল কৰিব আহিলোঁ কি তেখেতে তেতিয়া কৈছিল যে 2013 চনত আপুনি হাফ পেণ্ট পিন্ধি আহিছিল বুলি কৈছে মণ্ডল গাম্বুৰা তাৰপিছত প্ৰণৱ কলিতা প্ৰদীপ মহন্ত দা তেনেকুৱা আমাৰ জিতেন মহিলাই দা এনেকুৱা কেইজনমান ব্যক্তিৰ নাম লৈছে আৰু মই হাফ পেণ্ট পিন্ধি যাইকে ফিটা চিটা মাৰি তেনেকুৱা দখল কৰা বুলি কৈছে আপোনালোকে কওক চাৰ্কল মণ্ডল গাম্বুৰা চৰকাৰী গাম্বুৰা তাৰপিছতে যিকেইজন মানুহক মই লৈ যোৱা বুলি কৈছে সেইকেইটাৰ লগত মই কি মাটি দখল কৰিব পাৰিম নেকি এইটো টোটেলি ভুৱা আৰু টোটেলি মিছা কথা মই তেখেতক বিলকুল চিনি নাপাওঁ আমাৰ মোৰ কাষত সাগৰ আলীটো তেখেতে যদি কৰিছে সেইটো মই নাজানিম সাগৰ আলীটো চিনি পায় সকলোৱে চিনি পায় ডিমৰীয়াৰ মানুহে সেই হিচাপে ময়ো চিনি পাওঁ কিন্তু তেখেতৰ লগত মোৰ কোনো মাটিৰ সম্পৰ্ক নাই মোৰ ওচৰতে মোৰ আমাৰ জিতেন মহিলাই ডাঙৰীয়া আছে তেখেতে গোটেই সেই কথাটো জানে আৰু তেখেতে মোক কৈছিল যে এইটোতো সপোন নাই যোৱা নাই জড়িত তেখেতকো সুধিব পাৰে 2013 চনত তাকে কৈছোঁ 2013 চনত যদি মই গৈছিলোঁ আপোনালোকৰ হাতত কিবা প্ৰটেষ্ট আছে নেকি ভিডিঅ' প্ৰটেষ্ট আছে নেকি আৰু যদি মই তেতিয়া গৈছিলোঁ 2013 চনত আপোনালোকে মোক কিয় কেছ নিদিলে তেতিয়া কিয় মোক এজাহাৰ নিদিলে এই কথাটো মই তেখেতক মানুহজনীক সুধিছিলোঁ মুঠতে মানে মই বাইদেউজনীক সুধিছিলোঁ যে মই 2013 চনত যদি আপোনাৰ মাটি দখলে কৰিছিলোঁ তেতিয়াহ'লে আপোনালোকে মোক ভিডিঅ' প্ৰটেষ্ট বা এজাহাৰ দিব লাগিছিলে আৰু তেখেতে এটা কথা উল্লেখ কৰিছে যে মই নিখিল বড়ো ছাত্ৰসন্থা ডিমৰা আঞ্চলিক সভাপতি বুলি কৈছে এইটো মিছা কথা তেতিয়া তাৰ আগতে মই এপছো এৰিছোঁ এপছো এৰা সংগঠন এৰা 2013 চনত মেবি মই
ট্ৰাইবেল অংগৰ জইণ্ট ছেক্ৰেটাৰী হয়তো আছিলোঁ চাগে ট্ৰাইবেল অংগত মই জইণ্ট ছেক্ৰেটাৰী তেতিয়া আছিলোঁ চাগে মই 3 বছৰ মই ট্ৰাইবেল অংগৰ জইণ্ট ছেক্ৰেটাৰীও কৰিছোঁ গতিকে এইটো মিছা কথা অগাধ মিছা কথা ডেফিনেটলি এইটো ষড়যন্ত্ৰ হৈছে মই স্পষ্টকৈ নামে লৈ দিম কাৰণ অজিত খাকলাৰী বুলি কোৱা যিজন ব্যক্তি তেখেতৰ ইয়াৰ স্থায়ী বাসিন্দাও নহয় তেখেতে এজন ঢিং মইৰাবাৰী বুলিহে জানো তেখেতে ইয়াতে কমাৰকুছিত ঘৰ বনাই আছে আৰু সেই হিচাপে তেখেতে কি ধৰণৰ নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিক কমিটিৰ সভাপতি হ'ল সেইটোও নাজানো আৰু বৈধ নে অবৈধ সেইটোও আমি নাজানো কিন্তু তেখেতে এইটো ষড়যন্ত্ৰ কৰি থকা বুলি মই গম পাইছোঁ তেখেতৰে এইটো ষড়যন্ত্ৰ বুলি আমি গম পাইছোঁ এতিয়া আমি আজি যিটো প্ৰেছমেট কৰিলোঁ আৰু এই প্ৰেছমেটৰ যোগেদি চেণ্ট্ৰেল কমিটি নিখিল বড়ো ছাত্ৰ সন্থা সভাপতি ডাঙৰীয়াক জনাব বিচাৰোঁ যিহেতু এইটো বিষয়টো ওপৰত ডিমুৰী আঞ্চলিক কমিটিৰ ওপৰত আপোনালোকে তদন্ত কৰক আৰু বিচাৰটো কৰক তেখেতসকলে কি কাম কৰিছে কি কৰা নাই আৰু তেখেতসকলে এনেকুৱাই যদি সংগঠনবিলাকে যদি NOC দি থাকে তো এনেকুৱা কি ধৰণৰ হৈছে হ'ব পাইছে সেইটো আমি চেণ্ট্ৰেল কমিটিক এইকেইদিনৰ ভিতৰত কম দিনৰ ভিতৰত আমি ডিমুৰীয়াৰ পৰা বড়ো কছাৰী ৰাইজ হিচাপে আমি এটা দল যাম 22জনীয়া দল এটা আমি যাম আৰু তেখেতক তথ্য সহকাৰে অৱগত কৰিম যে তেখেতে এনেকুৱা NOC প্ৰদান কৰে এনেকুৱা পেডত মাটিৰ কমপ্লেইন কৰি ধন বিচাৰে বালি মহলত এনেকুৱা কমপ্লেইন কৰে বালি মহলৰ মহলদাৰৰ পইচা তেনেকুৱা সংগ্ৰহ কৰে তেনেকুৱা ধৰণৰ আমি চেণ্ট্ৰেল কমিটিক জনামগৈ আৰু তথ্য সহকাৰে দিম আৰু আছে তথ্য পৰৱৰ্তী কালত আমি আকৌ তথ্য দিম ভালদৰে প্ৰিয় সংবাদকৰ্মী বন্ধুসকল আচলতে এই 15 মাইলৰ সপোনবোৰ যিটো অবৈধভাৱে মাটি বেদখল কৰাৰ বুলি এটা যি অভিযোগ আহিছে সেই অভিযোগত মোৰ নামটো সাঙুৰ খাইছে পিছতকৈ এতিয়া এনেকুৱা লাগিছে মানে এই ষড়যন্ত্ৰত মোকো ফচাবলৈ গৈ আছে নেকি আচলতে মই এজন অধিবক্তা পেছাত আৰু লগতে মই সামাজিকভাৱেও জড়িত হৈ আছোঁ এই 15 মাইলৰ যিটো ঘটনা সেই 15 মাইলৰ ঘটনাটো আমি এসময়ত দেৱেশ্বৰী দলৈ নামৰ বাইদেউ এগৰাকী তেওঁলোকৰ মাটি আছিল তেওঁলোকৰ এজমালি পট্টাদাৰৰ মাটি তেওঁলোকৰ কিবা পৰিয়ালৰ মাজতে কেছ হৈছিলে কেছত তেওঁলোকে জিকিছিলে জিকাৰ পিছত তেওঁলোকৰ এই পৰিয়ালৰ নামজাৰি হ'ল নামজাৰি হোৱাৰ পিছত সেই মাটিডৰা ক'ৰবাত নহয় কিবা সীমাত অলপমান গণ্ডগোল থকাৰ কাৰণে আমি দায়িত্ব দিছিলোঁ আৰু দায়িত্ব পালন কৰিছিলোঁ আমি প্ৰশাসনক জনাইছিলোঁ চাৰ্কল অফিচৰ পৰা ডিমাৰ্কেশ্যনৰ কাৰণে গৈছিলে ডিমাৰ্কেশ্যন যাওঁতে ময়ো গৈছিলোঁ তাতে ডিমাৰ্কেশ্যন মানে মাটিটোৰ সীমাটো নিৰ্ধাৰণ কৰি দিয়াৰ কাৰণেহে আমি গৈছিলোঁ তাতে সেইটো 2013 চনমানৰ কথা আৰু তেতিয়া আমাৰ জন মাৰ্ক নামৰ তাৰে গাঁওবুঢ়া আছিল তেওঁ আছিলে আৰু এজন শকতকৈ গাঁওবুঢ়া আছিল তেওঁ সেইটো লাটৰ চৰকাৰী গাঁওবুঢ়া তেওঁ আছিলে আমাৰ অফিচৰ পৰাও মানুহ গৈছিলে লগতে আমি 2 মানে শুভাকাংক্ষী বাইদেউৰ শুভাকাংক্ষী যেনেকৈ প্ৰদীপ মহন্ত প্ৰণৱ কলিতা তেওঁলোকে গৈছিলে তেনেকৈ আমি মাটিটো ওলাই দিয়াৰহে ব্যৱস্থা কৰিছিলোঁ তাৰপিছতে এদিনাখন এই মহিলাগৰাকী যিগৰাকীয়ে সপোন বড়োক মানে মাটি দখল কৰা বুলি অভিযোগ কৰিছে ভুৱা মিছা অভিযোগ কৰিছে তেওঁ এদিন মোক কৈছে আপোনালোকে আমাৰ মাটিটো বিক্ৰী কৰি দিলে মই তেতিয়া ক'লোঁ মই কেনেকৈ মাটি বিক্ৰী কৰিম আপোনালোকৰ নামত থকা মাটি মই কেনেকৈ বিক্ৰী কৰিম আপোনালোকে বিক্ৰী কৰিব লাগিব তেতিয়াহে বিক্ৰী হ'ব মাটিটো আৰু আপুনি যে কৈ আছে বিক্ৰী কৰা বুলি সিদিনাখন ডিমাৰ্কেশ্যনৰ কাৰণেহে আমি আহিছিলোঁ অফিচিয়েলি মানুহ লৈ আহিছিলোঁ তেওঁলোকে চিন নাপায় কাৰণে মই দায়িত্ব লৈছিলোঁ আৰু মোক আপোনালোকৰ মাকে দায়িত্ব দিছিলে দেৱেশ্বৰী দলৈ ডুংগুৰুং তেওঁ দায়িত্ব দিছিলে গতিকে তেনেকৈহে কথাবোৰ আৰু এই সপোনবোৰ তেতিয়া কিন্তু সপোনবোৰ আমাৰ লগত যোৱাও নাছিল সেইটো সময়তো যোৱা নাছিল সেইটো সময়ত মই গৈছিলোঁ কিন্তু পিছত পৰৱৰ্তী কালত যেতিয়া আমাৰ ইয়াৰ অভিযোগ উঠাৰ পিছত যেতিয়া আমাৰ সজাতি দল এটা গ'ল তেতিয়া মোৰ নামো সাঙুৰ খাইছে বেয়া লাগিছে তেতিয়া আমিতো আৰু মাটি দখল কৰা মানুহ নহয় আমি সদায় কোনোবা এজন আইনী সাহায্য বিচাৰে আইনী সাহায্য দিওঁ আৰু কেতিয়াবা সামাজিকভাৱে সাহায্য বিচাৰে সামাজিক সাহায্য দিওঁ কিবা মীমাংসা বিবাদ হৈছে আমি বিবাদটো নিষ্পত্তি কৰাৰ কাৰণে ব্যৱস্থা কৰোঁ আৰু কিবা আইনী সাহায্য হৈছে কিবা বিবাদ হৈছে বিবাদটো কোৰ্টলৈকে লৈ যায় আমি মীমাংসা কৰাৰ ব্যৱস্থা কৰোঁ সেইখিনি আমাৰ কাম বাকীটো বেলেগ কামত আমাৰ নাই তেনেকৈ যদি সকলোকে আঙুলি টুৱাই থাকে যে আপোনালোকে মাটি দখল কৰিব আহিছে আপোনালোকে মাটি বিক্ৰী কৰিছে এইটো সম্পূৰ্ণ মিছা কথা আৰু মহিলাগৰাকীৰ ওপৰত যদি অনাগত মোৰ নামটো আকৌ সাঙুৰ খায় তেনেহ'লে মই মানহানি কেছ কৰিম আৰু মই অধিবক্তা হিচাপে মানহানি কেছ কৰি তেওঁ কিন্তু উপায়ন্তৰ হৈ যাব কিন্তু